নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপখনৰ 12 নম্বৰ অধ্যায় অসমৰ কুটিৰ শিল্প নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা। অনুশীলনীত তোমালোকক 1 নম্বৰ যেটো প্ৰশ্ন উত্তৰ লিখা তাৰ ক নম্বৰটো হৈছে যে কাহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। উত্তৰটোত তোমালোকে লিখিবা কাহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হল কাহি আৰু বটা। ঠিক আছে, যিকোনো তোমালোকে দুটা সামগ্ৰীৰ নাম লিখি দিলেই হল। মই ইয়াত তোমালোকক কাহি আৰু বটা দিছো, তোমালোকে এনেদৰে লিখি লবা। ঠিক আছে, তাৰপিছত খ নম্বৰটো হৈছে বাহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। উত্তৰটোত লিখিবা বাহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হল ডলা আৰু খালৈ। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাবা তোমালোকে। পিছৰ প্ৰশ্নটোত কি সুধিছে যে অসমৰ 4টা কুটিৰ শিল্পৰ নাম। উত্তৰটোত লিখিবা অসমৰ 4টা কুটিৰ শিল্পৰ নাম হল বয়ন শিল্প, মৃৎ শিল্প। মৃৎটো তোমালোকে ইয়াতে কি কৰিবা খন্তিয়ত হ'ব, এইটো দন্তিয়ত হৈ আছে, তোমালোকে এইটো খন্তিয়ত কৰি লিখিবা বয়ন শিল্প, মৃৎ শিল্প, কাঁহ শিল্প আৰু মুখা শিল্প। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাবা তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম। উত্তৰটোত লিখিবা তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম হল বাঁহ বেত, কাঁহ পিতল আৰু পাট মুগা। ঠিক আছে, তাৰ পিছৰ 2 নম্বৰ প্ৰশ্ন যেটো হেতু চাবা তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটিৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকক প্ৰশ্নত কেইটামান সামগ্ৰীৰ নাম দিছে, সেইবিলাক কোনটো কুটিৰ শিল্পৰ লগত জড়িত লিখিব লাগে তালিকা আকাৰে। মই ইয়াত যেনেকে দিছো তোমালোকে তেনেকে লিখি লবা। শব্দ কেইটা হৈছে টেকেলি, বটা, গামোচা, শৰাই, মেখেলা চাদৰ, কাঁহী বাতি, চাকি এইবিলাক। ঠিক আছে, এতিয়া উত্তৰটো চাবা। উত্তৰটো তেনেকে লিখি লবা বয়ন শিল্প। বয়ন শিল্পত আছে মেখেলা চাদৰ, চেলেং চাদৰ, গামোচা, ৰিহা। কাঁহ শিল্পত আছে বটা, কাঁহী বাতি, লতা, শৰাই, বানবাতি, ঘটি। তাৰপিছত আছে মৃৎ শিল্প টেকেলি, চাকি, মুখা, গছা। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটোত চাবা 3 নম্বৰ প্ৰশ্নটোত কাৰ চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা, অৰ্থাৎ সোঁফাল বাওঁফাল মিলোৱা। তোমালোকক ইয়াতে দিছে চোৱা সৰ্থেবাৰী। সৰ্থেবাৰীটো কাৰ লগত মিলিব তোমালোকে চাবা দেই। সৰ্থেবাৰীটো কিহৰ লগত মিলিব, এইটো বয়ন শিল্পৰ লগত কাঁহ শিল্পৰ লগত মিলিব। হা, সৰ্থেবাৰীত কাঁহৰ বাচন বৰ্তন বনোৱা হয়, গতিকে কাঁহ শিল্পৰ লগত মিলিব। ঢকুৱাখানাটো ঠিক তেনেদৰে কৰ লগত মিলিব তোমালোকে, ঢকুৱাখানাটো মিলিব বয়ন শিল্পৰ লগত। ঠিক তেনেকে তোমালোকৰ কাছাৰটো মিলিব বেতৰ শিল্পৰ লগত, আচাৰী কান্দিটো মিলিব মৃৎ শিল্পৰ লগত, আৰু হাজোটো মিলিব পিতলৰ শিল্প, আৰু শুৱালকুছিটো মিলিব তোমালোকৰ বয়ন শিল্প। ঠিক আছে, এনেদৰে তোমালোকে মিলাই ধুনীয়াকে লিখি লবা। তাৰ পিছৰ প্ৰশ্নটো চাইছো তোমালোকৰ তোমাৰ অঞ্চলত থকা কুটিৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা। এইবিলাক তোমালোকে নিজে নিজে কৰিবা। 4 নম্বৰ 5 নম্বৰ তোমালোকৰ 6 নম্বৰ যিখিনি আছে এইটো তোমালোকে ছবি আঁকিবলৈ দিছে, তোমালোকে এইবিলাক নিজে নিজে কৰিবা। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো। আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হবা। ধন্যবাদ।